এই মুহূৰ্তত ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ অতি সুখবৰ। এইবাৰ দৰমহাক লৈ ডাঙৰ আপডেট আহিছে। এইবাৰ আগতীয়াকৈ হ'ব ৰাজ্য চৰকাৰ কৰ্মচাৰীৰ দৰমহা। বিত্ত বিভাগৰ ফালৰ পৰা এটা বিশেষ খবৰ দিয়া হৈছে। সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। উল্লেখযোগ্য যে শেহতীয়াভাৱে বিত্ত বিভাগৰ ফালৰ পৰা এটা WT মেছেজ প্ৰেৰণ কৰা হৈছে সকলো ট্ৰেজাৰী আৰু সাব ট্ৰেজাৰীলৈ। ইয়াত উল্লেখ কৰিছে টু এভইড হেভি ৰাছ অফ বিলছ চেকছ ইন দ্য ষ্টেট ট্ৰেজাৰিজ ইন দ্য লাষ্ট ফিউ ৱৰ্কিং ডেইজ অফ দ্য কাৰেণ্ট ফাইনেন্সিয়েল ইয়েৰ, দ্য লাষ্ট ডেট ফৰ ছাবমিশ্যন অফ বিলছ চেকছ ৰিলিজিং টু চেলাৰী, পেনশ্যন এণ্ড পেনশ্যনাৰী বেনিফিটছ, ৱেজ টু দ্য ট্ৰেজাৰিজ হেজ বিন ফিক্সড অন 22 মাৰ্চ 2024। 22 মাৰ্চ 2024 ভিতৰত বিলসমূহ জমা দিবৰ বাবে ইয়াত কোৱা হৈছে যে 22 মাৰ্চৰ পৰাই আপোনালোকৰ দৰমহাৰ কাম আৰম্ভ হ'ব আৰু পূৰ্বৰ তুলনাত এইবাৰ কিছু আগতীয়াকৈ দৰমহা লাভ কৰিব পাৰিব। উল্লেখযোগ্য যে দৰমহাৰ ক্ষেত্ৰত যাতে কোনো বিসংগতিৰ সৃষ্টি নহয় বা দৰমহা পোৱাৰ ক্ষেত্ৰত যাতে পলম নহয়, ইয়াৰ বাবে এই ব্যৱস্থা লোৱা হৈছে। আৰু কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।